Hello everyone, welcome back to my channel. Myself Jasmine, your educator for computer science information technology. So আজি মই ইয়াত নতুন এটি ভিডিও লৈ আহিছো। এই ভিডিওটিত মই স্কিল টেষ্ট বিলাকৰ কাৰণে মই ইমান দিনে ইনফৰমেশন টেকনলজি কম্পিউটাৰ সায়েন্স পঢ়াই আছিলো, কিন্তু মই ভাবিলো যে যেহেতু স্কিল টেষ্ট এডিআৰই আহি আছে, দিবলগীয়া হৈ আছে, তাৰ পিছত আৰু কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণেও স্কিল টেষ্ট হয়, গতিকে আমি কিছুমান বেসিক কথা জানিবলগীয়া শিকিবলগীয়া আছে, সেইখিনি মই আজি ইয়াতে ডিসকাস কৰিম। সো আজি মোৰ এইটো ক্লাছত ডিসকাস কৰিম আমি কেনেদৰে সাম আমি এড কৰিব পাৰো। ঠিক আছে, সামেশন আমাৰ যোনটো এডিশন হেতু আমি কেনেদৰে কৰিব পাৰো আমি হেতু ডিসকাস কৰিম। সো ইয়াতে দিয়া হৈ আছে আমাৰ আইটেম আৰু প্ৰাইস দিয়া হৈ আছে। ঠিক আছে, সো আইটেম দিয়া হৈ আছে পেন, পেন্সিল, কপি, পেন্সিল বক্স, আৰু পেনৰ প্ৰাইস দিয়া আছে 10, পেন্সিল 5, কপি 45 আৰু পেন্সিল বক্সৰ 180। সো ইয়াৰে আমি টোটাল ভ্যালু উলিয়াব লাগে। সো নিশ্চয়কৈ আপোনালোকে এটি কথা জানে যে আমাৰ এই যে সেল বিলাক আছে, সেল বিলাকৰ এটা এটা এড্ৰেছ দিয়া আছে। এই নেম বক্সত আপোনালোকে দেখা পাই আছে আমাৰ এড্ৰেছ দিয়া হৈছে A1। A মানে কি হয়? A মানে হল কলম নেম আৰু 1 হল আপোনাৰ ৰো নাম্বাৰ। আমাৰ এই আইটেম যোনটো দিয়া হৈ আছে, আইটেম লিখা হৈ আছে, এটো কোনটো সেলত আছে? A1 সেলত আছে। ৰো কলম নেম ৰো নাম্বাৰ। তাৰ পিছত আমাৰ B1। তাৰ পিছত আমাৰ পেনৰ ভ্যালু দিয়া হৈ আছে কোনটো সেল এড্ৰেছত? B2। এই সেল এড্ৰেছ বিলাক বহুত ইম্পৰ্টেন্ট হয় যিকোনো ফাংশন বা ফৰ্মুলা লিখিব কাৰণে, সেই কাৰণে মই আপোনালোকক এই সেল এড্ৰেছৰ বিষয় কৈ আছো। সো এতিয়া আমি টোটাল ভ্যালু যোনটো হয় হেতু কত উলিয়াম? আমি B6 যোনটো সেল এড্ৰেছ আছে ইয়াতে উলিয়াম। ঠিক আছে, সো ইয়াৰ বাবে একদম উইদিন আ সেকেন্ড যদি আপুনি কিবা ভ্যালুজ উলিয়াব বিচাৰে, ইয়াতে আমি তিনটা মেথডৰ বিষয় শিকিম। ঠিক আছে, যদি আমাৰ লাৰ্জ ভ্যালু আছে তেতিয়া উইদিন আ সেকেন্ড কাম নকৰিব, কিন্তু যদি ধৰক আমাৰ 50 40 বা এনেকুৱা লিমিটেড ভ্যালুজ দিয়া হৈ আছে, তেতিয়া হলে আমি কি কৰিব পাৰো? আমি গুটেখিনি ভ্যালু সিলেক্ট কৰিম। 10 সিলেক্ট কৰিলো, কৰাৰ পিছত আমি গুটেখিনি সিলেক্ট কৰিম। আপোনালোকে তলৰ ফালে চাও, সাম 240 ওলাই আছে, তাৰ মানে আমাৰ সাম ভ্যালু কিমান ওলাব? 240। লগতে যদি এভাৰেজ উলিয়াব দিছে, ইয়াতে এভাৰেজও ওলাই আহিছে আমাৰ 60, আৰু কাউন্ট মানে আমাৰ কেটা নাম্বাৰৰ কাউন্ট ভ্যালু ওলাই আছে? আমাৰ 4। চাৰিটা ভ্যালু আছে 10, 5, 45, 180। সো এইটো হল আমাৰ একেবাৰে কোনোবাই যদি ফৰ্মুলা ফাংশন নেজানে তেওঁলোকে জাস্ট সেল বিলাক একেলগে সিলেক্ট কৰি লব, কৰাৰ লগে লগে আমাৰ সাম ওলাই আহিব 240। সো এতিয়া আমি চেক কৰো, আমাৰ দুটা মেথড আছে, এটা হল আমাৰ ফাংশন ইউজ কৰি পেলাই আৰু এটা হল আমাৰ ফৰ্মুলা। সো আপোনালোকে সাগে নিশ্চয় ফৰ্মুলা আৰু ফাংশনৰ ডিফাৰেন্স জানে। ফৰ্মুলা হল আমি প্লাস 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 লিখি গৈ আছো। ঠিক আছে, আৰু ফাংশন হল প্ৰিডিফাইন্ড ফৰ্মুলা, তাৰ মানে এটা নাম দি পেলাই তাতে আমাৰ ফৰ্মুলাটো পুট কৰা হৈ আছে, অকল আমি সেই নামটো ব্যৱহাৰ কৰিব লাগে। এটা ফৰমেট বনোৱাই হৈ আছে সামৰ কাৰণে। ঠিক আছে, ফৰ্মুলা দি পেলাই এটা ফৰমেট বনোৱা হৈ আছে, আৰু ফৰ্মুলা মানে আপুনি আপোনাৰ নিজাববীয়াকে কিবা প্লাস মাইনাস দি পেলাই লিখিছে। কেনেদৰে আমি ফৰ্মুলা লিখো আমি প্ৰথমতে হেতু চাও। সো আমি কি কৰিলো? ইকুৱেল টু, তাৰপিছত আমি সেল কোনটো সিলেক্ট কৰিম? আমাৰ কোনটো সেলত আমাৰ নিউমেৰিক ভ্যালু। এটা কথা মনত ৰাখিবা, এক্সেলে সদায় নিউমেৰিক ভ্যালু ক্যালকুলেশন কৰে। আমি এক্সেল কিয় ইউজ কৰো? আমি ক্যালকুলেশন কৰিবৰ কাৰণে ইউজ কৰো, আৰু এক্সেলে কেতিয়াও এনেকুৱা এলফাবেটস বিলাকৰ ক্যালকুলেশন নকৰে। ঠিক আছে, এক্সেলে কি ভ্যালুজৰ ক্যালকুলেশন কৰে? নিউমেৰিক। সো আমাৰ নিউমেৰিক ডেটা কোড আছে? আমাৰ নিউমেৰিক ভ্যালু আছে B2, দেন B3, B4 আৰু B5। ক্লিয়াৰ? সো এতিয়া আমি সাম কৰিম। সো সাম কৰিবৰ কাৰণে যদি আমি ফাংশন ইউজ কৰো, আমাৰ এডিশনৰ কাৰণে যোনটো ফাংশন দিয়া হৈ আছে হেতুৰ নাম হল সাম। ক্লিয়াৰ? আমাৰ ইয়াতে ক্যাপিটাল স্মল লেটাৰৰ মানে কেস সেনসিটিভ নহয়, আপুনি স্মল লেটাৰত লিখিলেও হ'ব, আপুনি ক্যাপিটালত লিখিলেও হ'ব। ঠিক আছে, তাৰ পিছত কি কৰিম? ব্ৰেকেট, ফাৰ্স্ট ব্ৰেকেট এটা দিলো ফাৰ্স্টতে, দিয়াৰ পিছত আমাৰ ফাৰ্স্ট সেল এড্ৰেছ কলন লাষ্ট সেল এড্ৰেছ। সো আপোনালোকে ভয় খাব নালাগে, জাস্ট সিলেক্ট কৰিব ফাৰ্স্ট সেল এড্ৰেছ, মাউসৰ লেফ্ট বাটন প্ৰেছ কৰি পেলাই সিলেক্ট কৰিব। আপোনালোকে চাওক লাষ্ট সেল এড্ৰেছৰ নাম। এতিয়া হয়তো বহুতে কনফিউজ হ'ব, লাষ্ট সেল এড্ৰেছ কোনটো ধৰো, কোনটো কি নাম আছিলে সেল এড্ৰেছৰ। সো কনফিউজ হ'বলগীয়া একো নাই, আমাৰ ইয়াতে অকল আপুনি যদি মাউস দি পেলাই সিলেক্ট কৰে,
সিলেক্ট কৰাৰ লগালগ ফাৰ্ষ্ট সেল এড্ৰেছ কি আছিলে 10 ভ্যালুটো কোড দিয়া আছে B2 আৰু লাষ্ট সেল এড্ৰেছ কোড আছে আমাৰ B5 ত আছে তাৰ পিছত আমি ব্ৰেকেট ক্লোজ কৰি দিম এন্টাৰ কৰিম 240 পালুনে আমি 240 অলপ আগত আমি চেক কৰিছিলো তলৰ এটো এৰিয়াত লিখা হৈ আছিল 240 সো আমি ফাংশন ইউজ কৰি পেলে আমি 240 পালু এতিয়া আমি চাও আমি যদি ফৰ্মুলা ইউজ কৰো তেতিয়া হলে আমাৰ ভ্যালু কি হ'ব ঠিক আছে এটো কি ইউজ কৰিছিলো আমি এটো ইউজ কৰিছিলো আমি ফাংশন sum function আপোনালোকৰ কোৱেশ্চনত যদি দিয়ে by using the sum function আপোনালোকে টোটাল ভ্যালুজ টু লিয়াই দেখুৱাক তেতিয়া হলে আপুনি হেতু মেথড ইউজ কৰিব ইকুৱেল টু sum equal to সব ফৰ্মুলা বাৰত লিখা আছে equal to sum b2 colon b5 bracket close first cell address colon last cell address এটো হল আমাৰ ফাংশন এটা ফৰ্মুলা কি হয় আপুনি নিজে লিখিব ধৰক এনেকুৱা সিচুৱেচন আহিব পাৰে যে 10 মাইনাস আমি মাইনাস কৰিব লাগিব আমি ডিভিজন আমি মাল্টিপ্লিকেশন কৰিব লাগিলে আপুনি নিজে এটা ফৰ্মুলা বনাই ললে কোড মাল্টিপ্লিকেশন কোড এডিশন হ'ব ঠিক আছে এটো হল ফৰ্মুলা এতিয়া আমাক কি হয় লাগে এডিশনত আমি কি কৰো আমি সবে জানো আমি কি কৰো প্লাস কৰি গৈ থাকো নাম্বাৰস বিলাক আমি প্লাস কৰো হেতুৱে আমাৰ ফৰ্মুলা হয় সাম কৰিব কাৰণে আমি যোনটো ম্যাথমেটিক্স আমি জেনাৰেলি কৰো হেতুত কি কৰো আমি ধৰক 10 প্লাস 5 প্লাস 45 প্লাস 180 কিন্তু মনত ৰাখিব এক্সেলত আমি নিউমেৰিক ভ্যালু বিলাক ইউজ কৰি পেলাই ফৰ্মুলা পুট নকৰো প্ৰবলেম কি হয় মই পিছত বুজাম আকৌ প্ৰবলেম কি হয় সো আমি ধৰক ফৰ এক্সাম্পল 10 প্লাস 5 প্লাস 45 প্লাস 180 কৰিছো ঠিক আছে কিবা হৈছে নে কিবা কাম হৈছে নে এন্টাৰ কৰিছো নাই হোৱা সো এক্সেল সদায় কি কৰে সেল এড্ৰেছ লৈ পেলাই ৰেফাৰেন্স ক্ৰিয়েট কৰে ঠিক আছে সো ইয়াতে আমি কি কৰিম ইকুৱেল টু আমাৰ সেল এড্ৰেছ কি আছিল 10 ভ্যালু যোনটো আছে B2 সো আমাৰ 10 ভ্যালু তো সিলেক্ট হল তাৰ মানে হেতু ৰেফাৰেন্স লৈছে ঠিক আছে প্লাস B3 সেল ভ্যালু 5 অৰ ভ্যালু তো আনিলে প্লাস B4 প্লাস B5 আমাৰ চাৰিটা ভ্যালু আহিলে 10 plus 5 plus 45 plus 180 সো আমি সেল এড্ৰেছ বিলাক ললো সেল এড্ৰেছ লৈ পেলাই আমি ফৰ্মুলা বনাও মনত ৰাখিব নিউমেৰিক ভ্যালু লৈ পেলাই কিছুমানে হয়তো ভাবিব যে নিউমেৰিক ভ্যালু লৈ পেলাই কৰো নহব আপোনালোকে সেল এড্ৰেছ লৈ পেলাই ৰেফাৰেন্স ক্ৰিয়েট কৰি পেলাই হে আপোনালোকে সাম কৰিব সো 240 ভ্যালু পালো ঠিক আছে সো আমাৰ চাওক এই যে আমি ৰেফাৰেন্স ক্ৰিয়েট কৰি পেলাই যে আমি কামখিনি কৰিছো ইয়াৰ বেনিফিট কি ফৰ এক্সাম্পল আমাৰ বহুত কেটা নাম্বার দিয়া হৈ আছে এনেকে দিয়া আছে ধৰক 12 13 34 ইয়াতেও ভ্যালু আছে 45 ঠিক আছে সো ইয়াতে এবাৰ আমি ফৰ্মুলা এটা লৈ পেলাই ধৰক আমি কামখিনি কৰিলো সো ইয়াতে ধৰক আমি সাম ফাংশন ললো এই তিনটা ভ্যালুক আমি সিলেক্ট কৰিলো এন্টাৰ এনেকুৱা ধৰক আমাৰ ৰোত আমাৰ 1000 ৰোত আমাৰ ভ্যালুজ এন্টাৰ হৈ আছে 1000 ৰোত এন্টাৰ হৈ আছে এতিয়া সকলোৰে বাবে আমি এটো কাম কৰিম নে ফৰ্মুলা ইউজ কৰিম নে বা ফাংশন ইউজ কৰিম নে নকৰো আমি ধৰক এটাত ফৰ্মুলা কৰিলো কৰি পেলাই সেই সেলটো সিলেক্ট কৰি আমাৰ এটো হল অটোফিল হ্যান্ডেল এই প্লাস আইকন এটা দেখিছে যেতিয়া সেই সেলটো সিলেক্ট কৰিছো আমাৰ এই স্কয়াৰ কৰ্নাৰত যে বটম ৰাইট কৰ্নাৰত যেটা স্কয়াৰ আছে তাতে যেতিয়া মই মাউসৰ বাটনটো লৈ গৈছো কাৰ্সাৰটো লৈ গৈছো প্লাস এটা আহিছে তাতে ক্লিক কৰি পেলাই যেতিয়া মই টানি দিম তেতিয়া কি হল আমাৰ ড্ৰেগ আৰু ড্ৰপ কৰাৰ লগালগ ইয়াতেও ফৰ্মুলাটো পুট হৈ গল আৰু ফৰ্মুলা পুট হোৱাৰ লগালগ সেই সেলে কি কৰিলে K8 যোনটো সেল হেই সেলটোৱে কি কৰিলে তাৰ নেইবাৰ সেল বিলাকৰ যোনটো ভ্যালু আছিলে হেই ভ্যালু বিলাকক সাম কৰি দিলে বুজি পাইছে সো ফৰ্মুলা বা ফাংশন আমি সেল এড্ৰেছ লৈ পেলাই ইউজ কৰিলে এটো বেনিফিট হয় যে আপোনাৰ থাউজেন্ডস অফ ভ্যালু আছে তাৰ টোটাল ভ্যালু যদি উলিয়াব দিয়ে অটোফিল হ্যান্ডেল ইউজ কৰি পেলাই আপুনি জাস্ট ড্ৰেগ এন্ড ড্ৰপ কৰিব ফৰ্মুলাটো মানে ফৰ্মুলা কপি কৰি আছে আপুনি জাস্ট ফৰ্মুলা কপি কৰি আছে কিন্তু সেল এড্ৰেছ কপি নাই হোৱা
কিয় নাই হোৱা সেইটো মই নেক্সট ক্লাছবিলাকত বুজাম কাৰণ আমাৰ চেল ৰেফাৰেঞ্চ আমাৰ থ্ৰী টাইপছ অফ দেয়াৰ থ্ৰী টাইপছ অফ চেল ৰেফাৰেঞ্চ এটা হ'ল আমাৰ এইটো চেল ৰেফাৰেঞ্চ ঠিক আছে আৰু এটা হ'ল মিক্স আৰু ৰিলেটিভ এইটো কোৱা হয় ৰিলেটিভ চেল ৰেফাৰেঞ্চ দেন আমাৰ আছে এবছলিউট চেল ৰেফাৰেঞ্চ মানে নাম্বাৰ ভেলুবিলাক ফিক্স হৈ থাকে আৰু এটা হ'ল মিক্স তাৰমানে তাতে ৰিলেটিভ আৰু এবছলিউট দুটাৰ মিক্স থাকে ঠিক আছে আৰু এবছলিউট কৰিব হ'লে আমি চেল এড্ৰেছৰ এইটো এৰিয়াত আমি ডলাৰ চিম্বল ইউজ কৰিব লাগে ক্লিয়াৰ ডলাৰ চিম্বল কিবা এটা ভেলুক যদি আমি ষ্টেটিক মানে ফিক্স কৰি ৰাখিব বিচাৰিছোঁ তেতিয়া আমি এবছলিউট চেল ৰেফাৰেঞ্চ ইউজ কৰোঁ সেইবিলাক মই আপকামিং ক্লাছবিলাকত বুজাম চ' আমাৰ নিশ্চয়কৈ বুজি পালে যে নাম্বাৰ লৈ পেলাই আমি চাম নকৰোঁ আমি অলৱেজ চেল এড্ৰেছ আমাৰ এক্সেলত আমাৰ চেল এড্ৰেছৰ বহুত ইম্পৰ্টেঞ্চ আছে আমি চেল এড্ৰেছ লৈ পেলাই সকলোবোৰ কেলকুলেশ্যন কৰোঁ চ' আমি তিনিটা মেথড শিকিলোঁ এটা হ'ল আমি ফাংচন ইউজ কৰি পেলাই কৰিব পাৰোঁ এটা হ'ল আমি ফৰ্মুলা ইউজ কৰি পেলাই কৰিব পাৰোঁ আৰু এটা হ'ল চিম্পল আমি সেই যোনকেইটা চেলৰ আমি চাম বিচাৰিছোঁ চিম্পল সেইকেইটা চিলেক্ট কৰক উইদিন আ ছেকেণ্ড আপুনি ইয়াত দেখা পাব 240 লিখা আহিছে চাম চ' এই তিনিটা মেথড ইউজ কৰি পেলাই আমি চামৰ কামখিনি কৰিব পাৰোঁ চ' ইয়াতে মই সামৰণি মাৰিলোঁ চ' আপোনালোকে নিশ্চয়কৈ বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ চ' আপকামিং আপোনালোকক কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ক্লাছ লাগে আপোনালোকে জনাব কমেণ্ট ছেকশ্যনত মই তেনেকুৱা ধৰণৰ ক্লাছেছবিলাক লৈ আনিম ধন্যবাদ